বাচ্চা এটা পৰি পেলাই ওলমি আছে, কোনো ধৰণৰ হেয়া নাই। যদি অভিভাৱকৰ যদি কিবা যদি তেনেকুৱা কমপ্লেইন আছে, আজিলৈকেতো মোক কোনো অভিভাৱকে আহি কোৱা নাই। মই নিজ চকুৰে দেখি আহিছোঁ যে তাত নেগলিজেন্স আছেই। পূজা শুনাচোন, GMCHৰ প্ৰতিবেদনখন দাখিল কৰিলে নহয়? আকৌ বা কি হ'ল? কি আছে প্ৰতিবেদনত? প্ৰতিবেদনখন চাই মোৰ এনেকুৱা লাগিছে GMCHৰ চিকিৎসা ব্যৱস্থাটো আগতকৈ বহুত বেয়া হৈ আছে, বুজিছানে? মানে কি আৰু, চিকিৎসক নাৰ্ছসহ 7 গৰাকীকৈ বিৰুদ্ধে এতিয়া ব্যৱস্থা গ্ৰহণ কৰিছে। কি কয়, সঁচা নেকি? আৰু কি ব্যৱস্থা লৈছে? ডাক্তৰ অনুপমা ডেকা, তাৰ পাছতে সহযোগী অধ্যাপক দীপাংকৰ হাজৰিকা, তেওঁলোকক নিলম্বন কৰিছে। আৰু কোন কোন আছে? নাৰ্ছ ইনচাৰ্জ গোমতী দেৱী, তাৰ পাছতে ষ্টাফ নাৰ্ছ, তেওঁৰ নামটো আছিলে তোমাৰ চন্দনা নাথ, তেওঁকো নিলম্বন কৰিছে। আৰু তেওঁলোকৰ লগত এগৰাকী ICU টেকনিচিয়ান ঈশানজ্যোতি তালুকদাৰকো নিলম্বন কৰিছে। ঠিক আছে, মুঠতে 5 জনক নিলম্বন কৰিছে, কিন্তু প্ৰতিবেদনতো 7 গৰাকী আছিল। হয়, এই 5 জনৰ লগতে আৰু 2 গৰাকীকৈ কনিষ্ঠ চিকিৎসক আছিল। আৰু এই কনিষ্ঠ চিকিৎসক হৈছে ডক্টৰ ঋষিকেশ ঠাকুৰীয়া, ডক্টৰ পূজা শইকীয়া। এই 2 গৰাকীকৈ কনিষ্ঠ চিকিৎসকক 6 মাহৰ বাবে বহিষ্কাৰ কৰিছে। এই ডক্টৰ 2 গৰাকীৰ নামেটো মই প্ৰথম দিনাৰ পৰাই শুনি আছিলোঁ। আৰু তেওঁলোকৰ কাৰণেতো ইমান ডাঙৰ এটা ঘটনা ঘটিল। এই কনিষ্ঠ চিকিৎসক কেইগৰাকীয়ে বেমাৰ হোৱা বুলি নিজকে বচাবলৈ GMCত ভৰ্তি হোৱা নাছিল জানো? কেৱল কামৰ গাফিলতিয়ে নহয়, তেওঁলোকে গোটেই ঘটনাটো বিপথে পৰিচালিত কৰাৰো চেষ্টা কৰিছিলে। এইকেইজনৰ উপৰিও GMCHৰ অধ্যক্ষ, তাৰোপৰি অতিৰিক্ত অধীক্ষক, তেওঁলোককো জাননী দিয়া হৈছে। আৰু সেই ঘটনাটো ঘটাৰ দুদিনমানৰ পাছতে তাৰে এগৰাকী নাৰ্ছ ভানুপ্ৰিয়াক আটক কৰিছিল। কিন্তু যিখন প্ৰতিবেদন আছে সেই প্ৰতিবেদনখনত কিন্তু ভানুপ্ৰিয়াৰ বিষয়ে কোনো ধৰণৰ কথা উল্লেখ থকা নাই। আচলতে গোটেই ঘটনাটো কি হৈছিল? অসমৰ স্বাস্থ্য খণ্ডৰ হৃদপিণ্ডস্বৰ গুৱাহাটী মেডিকেল কলেজ হাস্পতালত পুনৰবাৰ এক ভয়ংকৰ ঘটনা সংঘটিত হৈছে। চিকিৎসক কৰ্মচাৰীৰ গাফিলতিৰ বাবে এটি নৱজাতকৰ মৃত্যুৰ ঘটনাই জোকাৰি গৈছে সমগ্ৰ ৰাজ্য। 15 আগষ্টত জন্ম লাভ কৰিছিল এটি নৱজাতক আৰু কন্যা সন্তানটি দেখা পোৱা গৈছে চিকিৎসক কৰ্মচাৰীৰ গাফিলতিৰ বাবে মৃত্যুমুখত পৰিব লগা হৈছে। আৰু যিয়ে দেখিছিল সেই ভয়ংকৰ ছবিখন আৰু সেই ভয়ংকৰ ছবিখন দেখাৰ যি বৰ্ণনা প্ৰদান কৰিছে, আৰু সেই ঘটনাৰ পাছতে এতিয়া দেখা পোৱা গৈছে স্বাস্থ্য খণ্ডত জোকাৰণিৰ সৃষ্টি হৈছে। মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ ইতিমধ্যে মন্তব্য প্ৰদান কৰা দেখিবলৈ পোৱা গৈছে। এই ঘটনাৰ পাছতে দেখা পোৱা গৈছে সমগ্ৰ ৰাজ্যতে এক চৰ্চাৰ বিষয় হৈ পৰিছে, প্ৰতিক্ৰিয়াৰ সৃষ্টি হোৱা দেখিবলৈ পোৱা গৈছে। কিয় বাৰম্বাৰ এনেদৰে চিকিৎসক কৰ্মচাৰী গাফিলতিৰ ফলত গুৱাহাটী মেডিকেল কলেজ হাস্পতালত এই ভয়ংকৰ ঘটনাবোৰ সংঘটিত হ'বলৈ ধৰিছে? গুৱাহাটী মেডিকেল কলেজ হাস্পতালত কেতিয়া শুধৰণি আনিব তাক লৈ এতিয়া প্ৰশ্ন উত্থাপন হোৱা দেখিবলৈ পোৱা গৈছে। তেখেতে মোক আশ্বস্ত কৰিছে যে মানে যিখিনি আছে দোষী, এই নাতি যিখিনি ডিউটি আছে ডক্টৰ পূজা শইকীয়াকে আদি কৰি গোটেইখিনি, আৰু ঋষি বুলি এজন আছে, তেওঁলোকৰ ওপৰত শাস্তিমূলক ব্যৱস্থা ল'ব। তেওঁ ইনকুৱাৰী কৰিব, তেওঁ এজন বাইদেউক দায়িত্ব দিছে, শাস্তিমূলক ব্যৱস্থা ল'ব বুলি মোক মানে আশ্বস্ত কৰিছে যে মই নিশ্চিন্ত দিওঁ। আৰু মই এতিয়া তেখেতক কৈছোঁ পষ্টমৰ্টেমটো মোক লাগিব, পষ্টমৰ্টেম প্লাছ মই এতিয়া থানাতে এজাহাৰ দিব গৈ আছোঁ। যিহেতু মোৰ এইটো মানে গাফিলতি বুলি এইটো কাৰণে কম, কাৰণ যিহেতু বাচ্চা এটা পৰি পেলাই ওলমি আছে, কোনো ধৰণৰ হেয়া নাই। যদি অভিভাৱকৰ যদি কিবা যদি তেনেকুৱা কমপ্লেইন আছে, আজিলৈকেতো মোক কোনো অভিভাৱকে আহি কোৱা নাই যে ছাৰ এনেকুৱা হৈছে, মোৰ বেবীটোৱে কেয়াৰ পোৱা নাই। আৰু আপোনালোকৰ এইখিনি মানুহৰ ভিতৰতে মোৰ তাত বহুত মানুহ আহি পেলাই মোক যদি কয় যে ছাৰ এইটো হৈছে, মইতো কেতিয়াও আজিলৈকে কোৱা নাই মই কামটো নকৰোঁ বুলি। মোকতো আজিলৈকে কোনো অভিভাৱকে কোনো এটা কোৱা নাই যে পেডিয়াট্ৰিক্সত মানুহৰ, মই আপোনাক ক'লোঁ দেখোঁ যে অসমৰ ভিতৰতে গুৱাহাটী চিকিৎসা মহাবিদ্যালয়ৰ ইনফেকশ্যন ৰেটটো সৰ্বনিম্ন, ডেটটো সৰ্বনিম্ন। গতিকে আমাৰ কোনোবা চিকিৎসক বা নাৰ্ছে কাম কৰিব লাগিব নহয় জানো? কাম কৰাৰ কাৰণে এইখিনি কমি আছে। যিটো ফটোথেৰাপিক ইউনিটৰ পৰা বাগৰি পৰিছিলে, মই নিজে তাক চাই আহিলোঁ। যথেষ্ট খালী মেচিন থকা স্বত্তেও এটা মেচিনতে কৰ্তব্যৰত নাৰ্ছে হওক চিকিৎসকে হওক 3টাকৈ বাচ্চাক একেলগে তেওঁলোকে ৰাখি থৈছিলে। মেচিনৰো অভাৱ নাছিলে, যথেষ্ট খালী মেচিন আছিলে। এনেকুৱাও নহয় যে মেচিন নথকা বা মেচিনৰ অসুবিধাৰ কাৰণে তেওঁলোকে এটা সন্তানৰ জেগাত বা 2টা সন্তানৰ জেগাত 3টাক
ৰাখি থ'বলগীয়া হৈছিলে। এনেকুৱা ঘটনা GMCHত আজিলৈকে মই দেখাও নাই। 2006 চনৰ পৰা মই GMCHৰ লগত জড়িত। আজি এই সুদীৰ্ঘ সময়ছোৱাত মই কেতিয়াও দেখা নাছিলোঁ, প্ৰায় 20 বছৰ। আজিৰ ঘটনাটো দেখি মই নিজেও অত্যন্ত দুখিত। পুত্ৰৰ মৃত্যুৰ বেদনা মাতকৈ কোনে ভালকৈ বুজিব? মই যিমান বুজিম তাতকৈতো নাৰ্ছ বাইদেউসকলে বেছিকৈ বুজিব, কাৰণ প্ৰত্যেকগৰাকী নাৰ্ছ বাইদেৱে মা হয়। মাতৃৰ মমতা আটাইতকৈ ডাঙৰ। সতীৰ্থৰ বেদনা পিছত আহিব, মাতৃৰ মমতা আগত আহিব। দোষী সাব্যস্ত হোৱা কেইজনক আইনী ব্যৱস্থা ল'লেনে? নাই, তেওঁলোকৰ বিৰুদ্ধে এতিয়ালৈকে কোনো ধৰণৰ আইনী ব্যৱস্থা লোৱাই নাই। তাকেও GMCHৰ ছিষ্টেমবোৰ কেতিয়া যে ঠিক হ'ব আৰু বহুত হ'ল বুজিছানে। অকল GMCH বুলিয়ে নহয়, চৰকাৰী চিকিৎসালয়ৰ চিকিৎসক, নাৰ্ছ বা স্বাস্থ্যকৰ্মী সকলোবিলাকে আচলতে নিজৰ নিজৰ দায়িত্ববোৰ পালন কৰি যাব লাগে।